নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিন একো ভিডিঅ' দিয়া হোৱাই নাই। আজিৰ পৰা ভাবিছোঁ দিম আৰু এটাকে। এয়া আকৌ সেইদিনা আমাৰ পথাৰলৈ গৈছিলোঁ কঠীয়া উঠাবৰ কাৰণে। যিহেতু ট্ৰেক্টৰে হাল বাব, চব বোকা একেদিনাই দি দিব, সেইকাৰণে কঠীয়াখিনি আগতীয়াকৈ তুলি ল'ব লাগিব। সেইকাৰণে মা আৰু মই আহিছোঁ। আবেলি ট্ৰেক্টৰে আহি বোকা দি দিলে চব। সেইবাবে যিমানখিনি কঠীয়া উঠাই থৈছিলোঁ, মা আৰু মই আৰু ৰুই আছোঁ। আপোনালোকে কোনে কোনে খেতি পথাৰৰ পৰা আজৰি হ'ল বা কোনে কোনে এতিয়া ৰুই আছে, কমেণ্টত জনাব। আমাৰ পিছে খেতিৰ পৰা উঠা 4-5 দিনমান হ'ল, কিন্তু ভিডিঅ'টোহে দিবলৈ হোৱা নাছিলে। এইফালে মায়ে ৰুই আছে, মা আৰু মই ৰুই আছোঁ। এইফালে খুৰাহঁতৰ ছোৱালী দুজনীয়ে পূৰা বোকাত খেলি আছে। আচলতে বাৰিষা দিনত এনেদৰে বোকাত খেলি থকা বা পানীয়ে চানীয়ে ঘূৰি ফুৰাটো এটা বেলেগ ফূৰ্তি আৰু। আমিও আগতে পথাৰলৈ আহিলে এনেদৰে বোকাত এনেকৈ খেলি মেলি থকাই হয়। মোৰতো মাটিৰো ভাগৰ লাগিলে বোকাত শুই থকা ৰেকৰ্ডো আছে। সেইটো বেলেগ কথা বাৰু। অলপ সময় পিছতে দেউতাই চাহ আনিলে, আমি চবেই খাই বৈ বহি আছোঁ। ইফালে পাছফালে দাদাও আছে। পথাৰলৈ আহি ভালেই লাগে, কিন্তু এটা কাৰণে বেয়া লাগে, হাত ভৰি আৰু মুখৰ অৱস্থা নাইকিয়া হৈ যায় আৰু। 2 বছৰমানৰ আগৰ পৰা মই ভাবি আছিলোঁ যে এইবাৰৰ পৰা পথাৰলৈ নোলাওঁ আৰু, কিন্তু যাব লগা হয়। যেতিয়া মানে ওচৰৰ মানুহখিনি বা ঘৰৰ মানুহখিনি পথাৰত থাকে, পথাৰলৈ গুচি যায়, তেতিয়া মানে ঘৰত থাকি কিবা এটা ভাল নালাগে। তাইৰ মুখখন দেখিছেনে, গোটেই বোকাই লুতুৰি পুতুৰি। ইফালে দাদাক ভিডিঅ' কৰি আছোঁ কাৰণে দাদাই হাঁহি আছে। চাহ তাহ খাই আমি আকৌ কঠীয়া তুলিবলৈ গ'লোঁ। আমাৰ লগত সেয়া সৰু ভণ্টিও কঠীয়া তুলিবলৈ গৈছে, দেখিছেনে? আচলতে বতৰটো ভাল যে ঘৰলৈ যাবলৈ মন যোৱা নাই, সেইকাৰণে অলপ কঠীয়া উঠাই মেলি ঘৰলৈ যাম আৰু। ৰ'দ দিলে পথাৰত থাকি ভাল নালাগে, কিন্তু বৰষুণ দিলে বহুত ভাল লাগে পথাৰত থাকি। এইফালে দেখিছেনে, অকণমানিজনীয়ে ডাঙৰজনীক পূৰা গা ধুৱাই আছে। তাইৰ মুখত মানে বোকা লাগি আছে, পূৰা পানী দি একদম গা ধুৱাই আছে। প্ৰথমতে তাই মুখ চুখ ধুৱালে, তাৰপিছত তাইৰ ওচৰলৈ গৈছে। আপোনালোকে গৰম বন্ধ বুলি ক'ত ক'ত ফুৰিবলৈ গ'ল? আমাৰ আকৌ ৰাতিপুৱা গধূলি পথাৰতে লাগি থকা হৈছে। আজিলৈ পথাৰ ইমানতে সামৰিছোঁ, আকৌ কাইলৈৰ পৰা আহিব লাগিব আৰু 2 বা 3 দিন লাগিব, তাৰপিছত আজৰি আৰু। পিছদিনা আকৌ ওচৰৰ নবৌজনীয়ে লগ ধৰিলে এফালে যাবলৈ, এয়া তালৈ বুলি আহিলোঁ। আচলতে আমি কেঁচাই ঘাটি থানলৈ আহিছোঁ। এইখন থান আমাৰ লখিমপুৰতে আছে, কিন্তু মই আজিলৈকে মানে তেনেদৰে শুনাও নাছিলোঁ বা আহিও পোৱা নাই। আজি আহিছোঁ। আমি চাকি তাকি জ্বলাই আজৰি হ'লেও এইফালে দাদা নবৌহঁতে সেৱা কৰি আছে। ইয়াত মানে হাঁহ চাহ বলি দিয়া হয়, তাৰপিছত কাষতে বনাই মেলি খাবৰ কাৰণে ঘৰো আছে। নবৌহঁতে তালৈ বুলিয়ে হাঁহ এটা আগবঢ়াই থৈছিলে, তাতে আমি খাই বৈ আহিলোঁ। এতিয়া আপোনালোকে নাভাবিব যে থানখনৰ কাষতে হাঁহ মাৰি ভাত খাইছে বুলি, কিন্তু সেইটো আচলতে তাত নিয়মেই হয়। আমি তাত থাকোঁতেনে আমাৰ সন্মুখতে মানে বহুতখিনি তেনেদৰেই খাই গৈছে। সেইফালে আকৌ দাদাহঁতৰ ল'ৰাই বোলে ৰিলচ বনায়, তাকে ৰিল এটা বনাই দিছোঁ। আজিলৈ আহিছোঁ, বাই বাই, নতুন আকৌ লগ পাম।